নমস্কাৰ সকলোকে স্বাগতম জনাইছো এসকে এডুকেশ্যন চেনেল প্লেটফৰ্মটোলৈ আশা কৰো সকলোৱে ভালে আছে আৰু পঢ়া শুনা কৰি আছে আজি আমি বেছি নহয় আজিও 20টা এমসিকিউ আমি আলোচনা কৰিবলৈ ওলাইছো ধুনীয়াকৈ আপোনালোকে চাব বাৰে বাৰে পৰীক্ষাত আহি থাকে বিশেষকৈ মেট্ৰিক পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে গতিকে আপোনালোকে পলম নকৰি ভিডিঅটো অতি সোনকালে চাব আৰু ধুনীয়াকৈ নিজৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ভাল নম্বৰ পাবলৈ সক্ষম হয় এটো হৈছে সমাজ অধ্যয়নৰ Lesson 4 স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ এতে এমসিকিউ আছে গতিকে মই পঢ়ি দিছো আপোনালোকৰ যাতে একো অসুবিধা নহয় কোৱেশ্চন নম্বৰ 1 আছে আসাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল এটা অপচন আছে শিৱসাগৰ যোৰহাটত ডিব্ৰুগড়ত গোলাঘাটত আনসাৰটো হৈছে সি ডিব্ৰুগড়ত কোৱেশ্চন নম্বৰ 2 তলৰ কোনজন জোনাকীৰ প্ৰথম সম্পাদক আছিল হেমচন্দ্ৰ বৰুৱা হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰ কুমাৰ আগৰৱালা তাৰে আনসাৰটো হৈছে চন্দ্ৰ কুমাৰ আগৰৱালা 1903 চনত কোনে আসাম এছ'চিয়েশ্যন গঠন কৰিছিল পদ্মনাথ গোহাঁই বৰুৱা হেমচন্দ্ৰ গোস্বামী মানিক চন্দ্ৰ বৰুৱা আৰু নবীন চন্দ্ৰ বৰদলৈ আনসাৰটো হৈছে মানিক চন্দ্ৰ বৰুৱা ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল বাৰে বাৰে আহে গতিকে কেতিয়া স্বাক্ষৰ কৰা হৈছিল আনসাৰটো তেনে থাকিব 1950 চনত 1925 চনত 1826 চনত 1827 1825 চনত গতিকে আনসাৰটো হ'ব 1826 চনত আমি সকলোৱে জানো আৰু কোৱেশ্চন নম্বৰ 5 অসমত ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন হৈছিল 1885 1886 1887 আৰু 1888 চনত গতিকে আনসাৰটো হ'ব 1888 চনত আপোনালোকে এটো মনত ৰাখিব খুব আহি থাকে কোৱেশ্চন নম্বৰ 6 অসমত বাংলা ভাষা কেতিয়াৰ পৰা প্ৰচলন হৈছিল 1835 চনৰ পৰা 1836 চনৰ পৰা 1873 চনৰ পৰা আৰু 1872 চনৰ পৰা আনসাৰটো হৈছে 1836 চনৰ পৰা জ্ঞান প্ৰদায়িনী সভা কেতিয়া প্ৰতিষ্ঠা হৈছিল ঠিক তেনেদৰে ইয়াৰো আনসাৰ আছে জ্ঞান প্ৰদায়িনী বজাৰ 1856 চনত 1857 চনত 1756 আৰু 1757 ত আনসাৰটো হৈছে 1857 ত আনসাৰ বি টু ৰাইট এতে আছে 8 নম্বৰ অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল মিলন চেতনা জোনাকী আৰু মোৰ দেশ আনসাৰটো হৈছে মিলন খদৌ অসম ৰায়ত সভা কোন চনত গঠন কৰা হৈছিল 1930 চনত 1932 চনত 1933 চনত আৰু 1938 চনত আনসাৰটো হ'ব অপচন সি 1933 চনত জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা আনন্দ চন্দ্ৰ আগৰৱালা আৰু চন্দ্ৰ কুমাৰ আগৰৱালা আনসাৰটো হৈছে চন্দ্ৰ কুমাৰ আগৰৱালা যোৰহাট সাৰ্বজনিক সভা কাৰ নেতৃত্বত গঠন কৰা হৈছিল ৰজা নৰনাৰায়ণ সিংহ জগন্নাথ বৰুৱা মণিচন্দ্ৰ বৰুৱা আৰু লক্ষ্মীনাথ বেজবৰুৱা আনসাৰটো হৈছে জগন্নাথ বৰুৱা 1948 চনত অসম পশু মহাবিদ্যালয় ক'ত প্ৰতিষ্ঠা কৰা হয় যোৰহাটত নগাঁৱত বিশ্বনাথ চাৰিআলিত আৰু গুৱাহাটীত আনসাৰটো হ'ব নগাঁৱত কোৱেশ্চন নম্বৰ 13 গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল তুমি সকলো জানো 1948 চনত ইয়াত কেইবাটা অপচন আছে আৰু অসমত স্থাপিত হোৱা প্ৰথমখন জাতীয় অনুষ্ঠান কি আছিল তিলক খুৰণী স্কুল কটন কলেজ জাতীয় বিদ্যালয় এটাও নহয় তিলক খুৰণী স্কুল আছিল এটো অসমত স্থাপিত হোৱা প্ৰথমখন জাতীয় অনুষ্ঠান তাৰপিছত 15 নম্বৰ গুৱাহাটী চিকিৎসা বিদ্যালয় আনুষ্ঠানিকভাৱে কেতিয়া আৰম্ভ কৰা হৈছিল গতিকে 1959 চনৰ 20 সেপ্টেম্বৰ 1960 চনৰ 20 নৱেম্বৰ 1961 চনৰ 20 নৱেম্বৰ আৰু 1962 চনৰ 15 নৱেম্বৰ আনসাৰটো হ'ব 1960 চনৰ 20 নৱেম্বৰত অতি সোনকালে ভিডিঅটো আমি শেষ কৰিম আপোনালোকে স্কিপ নকৰাকৈ শেষৰলৈকে চাই থাকিব এটো হৈছে 16 নম্বৰ আহি পালোহি 16 নম্বৰলৈকে অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী ৰূপে কাক নিৰ্মাণ কৰা হৈছিল বিষ্ণুৰাম মেধি ৰবীন চন্দ্ৰ বৰদলৈ গোপীনাথ বৰদলৈ আৰু বসন্ত কুমাৰ দাস গোপীনাথ বৰদলৈ হেমকোষৰ ৰচক কোন হেমচন্দ্ৰ গোস্বামী হেমচন্দ্ৰ বৰুৱা বেজবৰুৱা হেমচন্দ্ৰ বৰুৱা আনসাৰটো হৈছে হেমচন্দ্ৰ বৰুৱা 18 নম্বৰ হৈছে খামতি জনগোষ্ঠীৰ কোনটো ধৰ্মাৱলম্বী আছিল হিন্দু শিখ বৌদ্ধ আৰু মুছলিম আনসাৰটো হ'ব বৌদ্ধ ভাৰত ত্যাগ আন্দোলনত গান্ধীজীৰ স্লোগানটো কি আছিল কৰিম কিবা মৰিম জয় হিন্দ বন্দে মাতৰম ভাৰত মাতা কি জয় আনসাৰটো হৈছে কৰিম কিবা মৰিম খামতি জনগোষ্ঠীৰ কোনটো ধৰ্মাৱলম্বী আছিল হিন্দু বৌদ্ধ শিখ আৰু মুছলিম আনসাৰটো হৈছে মুছলিম এটো আছিল আমাৰ 20টা এমসিকিউজ
আপোনালোকৰ চেপ্টাৰ 4 নম্বৰ লেচনৰ গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ধুনীয়াকৈ পঢ়ি নিশ্চয় পৰীক্ষাত ভাল এটা নম্বৰ পাবলৈ সক্ষম হয় বুলি সেই আশাৰে আকৌ নেক্সট ভিডিঅ'ত আমি সকলোৱে লগ পাম তেতিয়ালৈকে ধুনীয়াকৈ আপোনালোকে পঢ়া শুনা কৰক আৰু পৰীক্ষালৈ বেছি দিন নাই যিহেতু গতিকে আপোনালোকে ধুনীয়াকৈ পঢ়া শুনা কৰক আকৌ আমি পুনৰবাৰ লগ পাম ধন্যবাদ।